বানপীড়িত সময়ত এই দুৰ্যোগৰ সময়ত আমাৰ উজনি অসমত বসবাস কৰা হিন্দু মুছলমান সকলো মানুহ কিন্তু ইজনে সিজনৰ হাতত হাত ধৰি হিন্দু মানুহে ৰান্ধিছে মুছলমানে খাইছে মুছলমানে ৰান্ধিছে হিন্দুৱে খাইছে হিন্দু মানুহৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমান মানুহৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো নামঘৰলৈ 1.5 লাখকৈ টকা আগবঢ়াইছে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এই ব্যৱস্থাটোক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু আমি ক'ব বিচাৰিছো যে বানপানীত অকল নামঘৰে ক্ষতিগ্ৰস্ত হোৱা নাই বানপানীত মছজিদো ক্ষতিগ্ৰস্ত হৈছে কিয় আপুনি ধৰ্মৰ বিচাৰ কৰি কেৱল মাত্ৰ নামঘৰ বিলাকত আপুনি সাহায্য ঘোষণা কৰিছে আপুনি হিন্দুৰ মানুহখিনিও আপুনি মুখ্যমন্ত্ৰী মুছলমানৰ মুখ্যমন্ত্ৰী খ্ৰীষ্টানৰ মুখ্যমন্ত্ৰী অসমত বসবাস কৰা জাতি বৰ্ণ ধৰ্ম ভাষা নিবিশেষে সকলো মানুহৰ আপুনি মুখ্যমন্ত্ৰী গতিকে আপুনি নামঘৰৰ সমানে সমানে মছজিদতো কিন্তু সাহায্য দিয়াৰ ব্যৱস্থা কৰক আপোনাক আমি ক'ব বিচাৰিছো এই বানপীড়িত সময়ত এই দুৰ্যোগৰ সময়ত আমাৰ উজনি অসমত বসবাস কৰা হিন্দু মুছলমান সকলো মানুহ কিন্তু ইজনে সিজনৰ হাতত হাত ধৰি আগবাঢ়িছে নামনি অসমৰ পৰা সমগ্ৰ অসমৰ পৰা ৰাইজে সাহায্য দিছে হিন্দু মানুহে ৰান্ধিছে মুছলমানে খাইছে মুছলমানে ৰান্ধিছে হিন্দুৱে খাইছে হিন্দু মানুহৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমান মানুহৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে মুখ্যমন্ত্ৰী মহোদয় শিৱসাগৰ জিলাৰ সন্তগত এটা মছজিদত হিন্দু মানুহক আশ্ৰয় দিয়া হৈছে গতিকে এই দুৰ্যোগৰ সময়ত আপুনি ধৰ্মৰ বিচাৰ নকৰি সকলো মানুহক কি লাগে সকলো ধৰ্মৰ নামঘৰে হওক গীৰ্জাই হওক আপোনাৰ মছজিদে হওক যিবোৰ ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো অনুষ্ঠানত আপুনি সাহায্য দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমীয়া আপোনাক অনুৰোধ কৰিছো যিটো সঁচা কথা সেইটো কমেই আমাক মাৰিলেও মাৰিব আমাক জেললৈ পঠিয়ালেও পঠিয়াব উই ডোন্ট কেয়াৰ এই বিজেপি চৰকাৰখন হৈছে বিশ্বাসঘাতক প্ৰতাৰক আৰু ঠগবাজ এনেকুৱা ধৰণৰ কিন্তু বিজেপি দলৰ দৰে বিশ্বাসঘাতক ঠগবাজ প্ৰতাৰক দল কিন্তু ভাৰতত নাই অসমৰ মুখ্যমন্ত্ৰী হৈছে মিছলীয়া অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈছে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱাই নাছিল অবৈধ কয়লা খনন অবৈধ শিল খননৰ বাবে হোৱা বানপানীত 100 জনতকৈ আমি অধিক কিন্তু খিলঞ্জীয়া মানুহক হেৰুৱাবলগীয়া হ'ল আজিও কিন্তু চৰাইদেউ আৰু গোলাঘাট চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ মানুহে দুৰ্যোগৰ লগত এতিয়াও যুঁজি থাকিবলগীয়া হৈছে 90,000তকৈ অধিক খিলঞ্জীয়া মানুহে ঘৰ দুৱাৰ গাড়ী মটৰ গৰু ছাগলী সকলো উটুৱাই লৈ গ'ল সকলো শেষ আমাৰ হাতত এতিয়া একো নাই ইয়াৰ ক্ষতিপূৰণ কোনে দিব এই মানুহবিলাকৰ ক্ষতিপূৰণ কোনে দিব এই মানুহবিলাকে অধিক কষ্ট কৰি বেংকৰ পৰা ঋণ লৈ গাড়ী মটৰ কিনিছে ঘৰ বনাইছে মন্ত্ৰী বিধায়কৰ দৰে কমিছন লৈ গাড়ী কিনা নাই পুনৰ কৈছো মন্ত্ৰী বিধায়কৰ দৰে কমিছন লৈ গাড়ী কিনা নাই গতিকে ইয়াৰ ক্ষতিপূৰণ কোনে দিব আমাক উত্তৰ লাগে চৰাইদেউ শিৱসাগৰত হোৱা মহাপ্ৰলয়ৰ কাৰণ কি আমাক উত্তৰ লাগে কি কাৰণে অবৈধ কয়লা খনন অবৈধ শিল খননৰ কথা চৰকাৰে গম পোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে কোন সেইকেইটা বদমাছ বিধায়ক যিকেইটাই শিলৰ চিণ্ডিকেট কয়লা চিণ্ডিকেট চলোৱাৰ ফলত 100 জনতকৈ অধিক মানুহ আমি হেৰুৱাবলগীয়া হ'ল হাজাৰ হাজাৰ মানুহৰ আজি জীৱন ধ্বংস হ'ল আমাক উত্তৰ লাগে আমাৰ ওচৰলৈ ইতিমধ্যে তথ্য আহি আছে এইকেইটা বদমাছ দগাবাজ জাতিদ্ৰোহী বিধায়কক আমি স্পষ্টকৈ কৈছো ৰাজহুৱাকৈ আমি কিন্তু অপদস্থ কৰিম আমি জাতীয় সংগ্ৰামী অসমে চিণ্ডিকেটৰ লগত জড়িত হৈ থকা এইকেইটা বদমাছ বিধায়কক কিন্তু আমি ৰাজহুৱাকৈ আমি কিন্তু অপদস্থ কৰিম অসমীয়া মানুহৰ জীৱনৰ লগত হেতালি খেলিব আমি কি মনে মনে বহি থাকিম স্পষ্টকৈ কৈছো আজিৰ তাৰিখৰ পৰা এখনো কিন্তু কয়লা ভৰ্তি তাক পাৰ হ'ব নোৱাৰে এখনো কয়লা ভৰ্তি তাক আমি পাৰ হ'বলৈ নিদিওঁ এখনো শিল ভৰ্তি তাক আমি পাৰ হ'বলৈ নিদিওঁ প্ৰয়োজনত কয়লা মাফিয়াক কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব প্ৰয়োজনত কয়লা মাফিয়াক কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব তহঁতি কয়লা খনন কৰিবি আৰু তহঁতৰ কাৰণে আমাৰ অসমীয়া মানুহ মৰিব আমি চাই থাকিম ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব
এই বানপানী কি কাৰণে হৈছে ইয়াৰ ওপৰত বিশেষজ্ঞ কমিটি আনি মুখ্যমন্ত্ৰী মহোদয়ে তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি জাতীয় সংগ্ৰামী অসমীয়া দাবী উত্থাপন কৰিছো। আমি পুনৰ কৈছো আমি প্ৰয়োজনত কিন্তু নাগালেণ্ড কিন্তু আমি অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিম। নাগালেণ্ডৰ বিৰুদ্ধে আমি অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিম। আমি মুখ্যমন্ত্ৰী মহোদয়ক আৰু এটা কথা কৈ দিব বিচাৰিছো, অতি শীঘ্ৰেই শিৱসাগৰ আৰু চৰাইদেউ এই জিলা দুখনৰ কাৰণে 10,000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিব লাগিব। 10,000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিব লাগিব। বানপানীত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক 20 লাখ টকা আৰু বানপানীত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো পৰিয়ালক 10 লাখ টকা দিব লাগিব। অন্যথা আমি জাতীয় সংগ্ৰামী সেনা অসমৰ ৰাইজক লগত লৈ আমি ৰাজপথত আন্দোলনত নামিম। আমাক যদি কোনোবাই মাৰেও মাৰিব, কোনোবাই জেললৈ পঠিয়াব, স্পষ্ট কথা, উই ডন্ট কেয়াৰ। আমাৰ অসমীয়া মানুহ, শিৱসাগৰ জিলাৰ খিলঞ্জীয়া মানুহ, চৰাইদেউ জিলাৰ খিলঞ্জীয়া মানুহ এই ধৰণে বানত মৰিব। আমি কি চাই থাকিম নেকি? স্পষ্ট কথা পুনৰবাৰ কৈছো, এই ঘটনাৰ উচিত তদন্ত হব লাগিব। আৰু এটা কথা আমি কব বিচাৰিছো, নিৰ্বাচনৰ আগত ঘনে ঘনে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ এতিয়া খবৰ কি কাৰণে নাই? নিৰ্বাচনৰ আগত চলাহী কথা কৈ অসমৰ মানুহৰ ভোট লৈ এতিয়া কেৱল মাত্ৰ অসমৰ সম্পদ লুণ্ঠন কৰাত ব্যস্ত। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুধিব বিচাৰিছো, কিমানজন আৰু অসমীয়া মানুহ মৰিলে আপুনি অসমলৈ আহিব? কিমানজন অসমীয়া মানুহ মৰিলে আপোনালোক অসমলৈ আহিব? গতিকে ৰাইজে এই কথাবিলাক চাই আছে। অসমৰ ৰাইজে আপোনালোকৰ ভেলকি বাজি, আপোনালোকৰ ভণ্ডামি চাই আছে। আহি থকা দিনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হব। আমি জাতীয় সংগ্ৰামী অসমে এটা কথা স্পষ্টকৈ আমি কৈ দিব বিচাৰিছো, অনাগত দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ যদি অন্য কাৰ্যসূচীৰ কাৰণে অসমলৈ আহিবলৈ হয়, আমি জাতীয় সংগ্ৰামী অসমে বাধা প্ৰদান কৰিম আৰু আমি কোলা পতাকা দেখুৱাম। আৰু এটা কথা কব বিচাৰিছো, অসমৰ নপুংসক কাপুৰুষ সাংসদ কেইটা ক'ত আছে? অসমৰ কাপুৰুষ সাংসদ কেইটা ক'ত আছে? কিয় দিল্লীলৈ গৈ টেবুল ঢকিয়াই কব পৰা নাই অসমৰ বানপানীৰ কথা? কিয় নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ আগত টেবুল ঢকিয়াই অসমৰ বানপানীৰ কাৰণে 10,000 কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ তেওঁলোকে সাহস কৰা নাই? গতিকে এনে ধৰণৰ কাপুৰুষ সাংসদৰ আমাৰ প্ৰয়োজন নাই। গতিকে ছিজন আহি আছে, এইবাৰ যদি কেনেবাকৈ অবৈধ কয়লা খনন কৰিবলৈ হয়, অবৈধ শিল খনন কৰিবলৈ হয়, স্পষ্টকে কৈছো গাড়ী ভাঙি দিয়া হব। প্ৰয়োজনত কয়লা মাফিয়াক কাণত ধৰাই কিন্তু আঁঠুকাই থোৱা হব। আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব, স্পষ্ট কথা।